নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ আজিৰ পৰা আপোনালোকে এডিআৰই এক্সামৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এই ক্ষেত্ৰত বহুতৰে একনলেজমেণ্টখন বা এপ্লিকেশ্যন ফৰ্মখন হেৰুৱাইছে তো তেওঁলোকে কিদৰে এপ্লিকেশ্যন ফৰ্মখন বা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব লগতে নিজৰ জিলাত এক্সাম চেণ্টাৰ পৰিব নে নাই সেই বিষয়ে আমি আলোচনা কৰিম ভিডিঅ'টো প্ৰথমতে লাইক কৰিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এডিআৰইৰ পিডিএফত আপ টু 50% লৈকে ডিসকাউন্ট দিয়া হৈছে আমাৰ ৱেবসাইট assamgkpdf.com ত 152 টকাৰ পিডিএফ আপোনালোকে মাত্ৰ 95 টকাত কিনিব পাৰিব এইচএস লেভেলখন মাত্ৰ 90 আৰু গ্ৰেড 4 খন মাত্ৰ 85 টকাত বৰ্তমান দি থকা হৈছে তো প্ৰথমতে আমাৰ পেপাৰ 3 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামটো হ'ব তো এই ক্ষেত্ৰত 11,23,204 গৰাকী ক্যান্ডিডেটে এপ্লাই কৰিছে আৰু এইটো এটা যথেষ্ট ডাঙৰ সংখ্যা হয় তো তেনে ক্ষেত্ৰত এক্সাম চেণ্টাৰটো আপোনাৰ নিজৰ জিলাখনত পৰিব নে নাই হেতু এটা চিন্তনীয় বিষয় হয় আসলতে কিন্তু ইয়াতে যিহেতু এবাৰ এখন টেবুলত প্ৰায় 3 জনকৈ ক্যান্ডিডেট বহাব তেনে ক্ষেত্ৰত যথেষ্টখিনি আশা কৰিব পাৰি নিজৰ জিলাতে আপোনাৰ এক্সাম চেণ্টাৰ পৰিব তথাপি আপোনাৰ ওচৰ আপুনি অপচন সিলেক্ট কৰোতে যিকেইখন জিলা দিছিলে তাৰে ভিতৰত এখনত আপোনালোকৰ এক্সাম চেণ্টাৰটো পৰি যাব আৰু এই ক্ষেত্ৰত এটা কথা ভাল হৈছে যে এক্সামৰ টাইমিংটো অকমান যেহেতু বেলেগ কৰিছে সেই টাইমিং অনুসৰি আপোনালোকে সময়মতে এক্সাম চেণ্টাৰ উপস্থিত হ'বগৈ পাৰিব যদি কিবা কাৰণত আপোনাৰ এক্সাম চেণ্টাৰটো অকমান দূৰ হয় তথাপি টেনচন নাই এইভাবে তো ডেসক্ৰিপচনত আমাৰ ৱেবসাইটৰ লিংক দি দিছো educationforassam.com এই ৱেবসাইটটোলৈকে আহি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ লিংক বিলাক পাই যাব আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ ফ্ৰী পিডিএফ কুইজো এভেইলেবল কৰা আছে সেইখিনি আপোনালোকে ডাউনলোড কৰিব পাৰে বা কুইজ বিলাক এটেম্প কৰিব পাৰে তো মন কৰক ইয়াতে অসমীয়া মাধ্যম ইংৰাজী মাধ্যম সকলো কুইজ পাব educationforassam.com তো এতিয়া এইটো এডমিট ডাউনলোডৰ এটা লিংক আৰু ইয়াতে কৈছে যে 11 বজাৰ পিছত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব তো 11 বজাৰ লগে লগে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ ইয়াতে অপচন পাই যাব তো এতিয়া আপুনি যদি এপ্লিকেশ্যন ফৰ্মখন হেৰুৱাইছে বা এপ্লিকেশ্যন নাম্বাৰ নাজানে তো তেতিয়া ইয়াতে লগইন অপচনটো আছে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰিলে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বহাই আপুনি লগইন কৰি এডমিট ডাউনলোড কৰিব পাৰিব বা আপোনাৰ একনলেজমেণ্টখন পুনৰ ডাউনলোড কৰিব পাৰিব কিন্তু যেহেতু এইটোৱে নাজানে আপোনালোকে তেনে ক্ষেত্ৰত ফৰগট পাছৱৰ্ড যিটো অপচন আছে ইয়াতে টিক কৰি দিয়ক তো ইয়াতে টিক কৰিলে আপোনাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো বহুৱাই দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ আহি যাব য'ত আপোনালোকৰ একনলেজমেণ্ট বা এপ্লিকেশ্যন নাম্বাৰটো আৰু আপুনি এপ্লাই কৰোতে যেটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ধুনিয়াকৈ আহি যাব আৰু সেইখিনি নোট কৰি ৰাখি আপুনি লগইন কৰি আপোনাৰ এডমিট কাৰ্ড হক একনলেজমেণ্ট ফৰ্মখন হক ধুনিয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব তো যথেষ্ট সহজ প্ৰক্ৰিয়া দি দিছে তো কোনোবাই এপ্লিকেশ্যন ফৰ্ম হেৰুৱাইছে নো টেনচন কিন্তু আপোনালোকে 11 বজাৰ পিছতহে ডাউনলোড কৰিব পাৰিব এতিয়া আপুনি পাছৱৰ্ডটো ৰিকভাৰ কৰি ল'ব পাৰে আপোনালোকে আমাৰ ৱেবসাইটটো ভিজিট কৰক educationforassam.com বহুখিনি পিডিএফ সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হৈছে ইয়াতে প্ৰায় 200ৰ ওপৰত পিডিএফ আপোনালোকে পাব য'ত 40টা 50টা কৈ প্ৰশ্ন উত্তৰ ধুনিয়াকৈ থাকিব তাৰ উপৰি কুইজ হিচাপে আপোনালোকে এই প্ৰশ্ন উত্তৰবিলাক আমাৰ ৱেবসাইটটোত এটেম্প কৰিব পাৰে তো আপোনালোকৰ বাবে এইটো এটা যিমানখিনি পাৰি আমি সহায় হোৱাকৈ ৱেবসাইট খুলি থৈ দিছো আপোনালোকে এইটো ভিজিট কৰিব ধন্যবাদ